আজি আমি কৰিম অধ্যায় 1 বাস্তৱ সংখ্যাৰ অনুশীলনী 1.3 কিন্তু এই 1.3 অনুশীলনীটো কৰাৰ আগতে আমি জানি ল'ব লাগিব যে পৰিমেয় সংখ্যা কি অপৰিমেয় সংখ্যা কি অনুশীলনী 1.3 আমি প্ৰথমে জানিব লাগিব পৰিমেয় সংখ্যা এতিয়া আমি পঢ়িম পৰিমেয় সংখ্যা যিবোৰ সংখ্যাক p by q আকাৰত প্ৰকাশ কৰিব পাৰি য'ত q not equal to 0 সেই সংখ্যাবোৰকেই পৰিমেয় সংখ্যা বোলে যেনে এতিয়া ইয়াত কৈছে যিবোৰ সংখ্যাক p by q আকাৰত প্ৰকাশ কৰিব পাৰি p by q মানে হৈছে যে যিবোৰ আমি সংখ্যাক ভগ্নাংশত প্ৰকাশ কৰিব পাৰিম p by q যেনেকৈ উদাহৰণস্বৰূপে যদি আমি লওঁ 5/2 3/5 1/2 ইত্যাদি এই সংখ্যাবোৰকে পৰিমেয় সংখ্যা বোলে মানে যিবোৰ সংখ্যা p by q আকাৰত প্ৰকাশ কৰিব পাৰি p by q মানে হৈছে ভগ্নাংশ গতিকে এইখিনি আমাৰ ভগ্নাংশ হয় এই সংখ্যা কেইটাই হৈছে পৰিমেয় সংখ্যা ইয়াৰ উপৰিও আমি জানিব লাগিব যে যিবোৰ সংখ্যা যিবোৰ সংখ্যা দশমিকৰ পিছত থকা সংখ্যাবোৰ সীমাবদ্ধ থাকে মানে শেষ হৈ যায় এতিয়া মই এইটোৱে ধৰিছোঁ 3/5টো আমি যদি 5 হৰণ কৰোঁ 3 ইয়াত যিহেতু এটা শূন্য দিব লাগিব ইয়াত দশমিক হ'ব গতিকে 5 6 × 30 ইয়াৰ পিছত দশমিকৰ পিছত ইয়াত আমাৰ সংখ্যাটো ইয়াতে শেষ হৈ গৈছে ইয়াৰ পিছত কোনো ধৰণৰ সংখ্যা নাই মানে শেষ হৈ গৈছে সংখ্যাটো এই 6 ইয়াতে শেষ হৈ গৈছে ইয়াৰ ধৰণৰ আকৌ আমাৰ ৰিপিট হৈ আহি থকা নাই সংখ্যাটো বা সংখ্যা ঢেৰ বাঢ়ি গৈ থকা নাই গতিকে ইয়াতে আমি শেষ হৈ গৈছে এনেকুৱা ধৰণৰ সংখ্যাকো কি বুলি ক'ব পৰিমেয় সংখ্যা বুলি ক'ব যেনেকৈ আমি ধৰি লওঁ 0.6 0.23 য'ত আৰু সংখ্যা ৰিপিট নহয় ইয়াৰ উপৰিও আমি ধৰিব পাৰোঁ যিবোৰ সেম সংখ্যা ৰিপিট হৈ থাকে দশমিকৰ পিছত যিবোৰ সেম সংখ্যা ৰিপিট হৈ থাকে যেনেকৈ ইয়াত ধৰি লওঁ 0.232323 এনেকৈ যদি একেইকেইটা সংখ্যাই যদি ৰিপিট হৈ থাকে সেই সংখ্যাকেইটাকো কি বুলি ক'ব পৰিমেয় সংখ্যা বুলি ক'ব যেনেকৈ আৰু এটা আমি কৰিব পাৰোঁ 0.515151 তেনেকৈ এতিয়া পৰিমেয় সংখ্যা বুলি ক'লে আমি কি বুজোঁ যিবোৰ সংখ্যাক p বা q আকাৰত প্ৰকাশ কৰিব পাৰি অৰ্থাৎ আমি কি ভগ্নাংশত প্ৰকাশ কৰিব পাৰোঁ সেইবোৰ সংখ্যাকে পৰিমেয় সংখ্যা বোলে আৰু য'ত q not equal to 0 এতিয়া আমাক ইয়াতটো কৈ দিছে যে p by q মানে ভগ্নাংশত প্ৰকাশ কৰিব লাগিব ভগ্নাংশত প্ৰকাশ কৰিবলৈ হ'লে আমি যদি ইয়াত 0 দি দিওঁ এইটো আমাৰ ভগ্নাংশ হ'ব জানো কাৰণ ভগ্নাংশৰটো কেতিয়াও শূন্যৰটো ভেলু নাথাকে গতিকে এইটো আমাৰ ভগ্নাংশ নহয় গতিকে qটো ইয়াত যিহেতু আমাৰ p আছিলে ইয়াত যিহেতু আমাৰ q বুলি ধৰা হৈছে qটো যদি আমাৰ 0 হয় তেতিয়া আমাৰ হ'ব জানো নহ'ব নহয় গতিকে য'ত আমাৰ কি হৈছে q not equal to 0 হ'ব সেই সংখ্যাবোৰকে পৰিমেয় সংখ্যা বোলে ইয়াৰ উপৰি আমি জানিব লাগিব যিবোৰ সংখ্যা আমি কি দশমিকৰ পিছৰ সংখ্যা শেষ হৈ যায় সীমাবদ্ধ হৈ যায় তাৰ পিছত কোনো ধৰণৰ মানে বেলেগ নাম্বাৰ ৰিপিট হৈ নাথাকে সেই সংখ্যাবোৰকে সীমাবদ্ধ শেষ হ'ব সেইখিনিকে পৰিমেয় সংখ্যা বুলি ক'ব আৰু যিবোৰ সংখ্যা দশমিকৰ পিছৰ সংখ্যাকেইটা ৰিপিট হৈ থাকিব একেটা সংখ্যা ৰিপিট হোৱাকেইটাক কি হ'ব পৰিমেয় সংখ্যা বুলিব এতিয়া আমি শিকিম অপৰিমেয় সংখ্যা যিবোৰ সংখ্যা কোনো অখণ্ড সংখ্যা p আৰু qৰ বাবে p by q আকাৰত প্ৰকাশ কৰিব নোৱাৰি তেনে সংখ্যাক অপৰিমেয় সংখ্যা বোলে এতিয়া আমি p by qটো কি কৈছিলোঁ যে p by qটো সদায় ভগ্নাংশ হয় মানে যিবোৰ সংখ্যাক ভগ্নাংশত প্ৰকাশ কৰিব নোৱাৰি সেই সংখ্যাবোৰকে অপৰিমেয় সংখ্যা বোলে যেনেকৈ √3 √5 ইয়াৰ উপৰিও আমি
আৰু জানিব পাৰোঁ যে যিবোৰ সংখ্যা দশমিকৰ পিছৰ সংখ্যাবোৰ একে সংখ্যাবোৰ ৰিপিট নহয়, যেনেকৈ কিছুমান এতিয়া সংখ্যা দশমিকৰ ভিতৰত 0 2 3 4 5 7 6 তেনেকৈ আহিব বা 2.731 যিবোৰ সংখ্যা ৰিপিট নহ'ব। এতিয়া এইবোৰ সংখ্যাটো দশমিকৰ পিছৰ এই সংখ্যাকেইটা যিহেতু আমাৰ ৰিপিট হোৱা নাই আৰু এই দশমিকৰ সংখ্যাকেইটা আমাৰ ৰিপিট হোৱা নাই, সেই সংখ্যাবোৰকে কি বুলি ক'ব? অপৰিমেয় সংখ্যা বোলে। আমাৰ এই অনুশীলনীটোত আৰু এটা শিকিবলৈ বাকী আছে, বিৰুদ্ধৰ সহায়ত প্ৰমাণ। বিৰুদ্ধৰ সহায়ত প্ৰমাণ মানে হৈছে যে আমি অনুশীলনীত যেতিয়া কোনো এটা অপৰিমেয় সংখ্যাক যেতিয়া অপৰিমেয় বুলি প্ৰমাণ কৰিবলৈ দিলে সদায় বিৰুদ্ধৰ সহায়ত প্ৰমাণ কৰা হয়। মানে এই অনুশীলনীটোৰ যেতিয়া আমাক অপৰিমেয় সংখ্যাক যেতিয়া অপৰিমেয় বুলি প্ৰমাণ কৰিবলৈ দিয়া হ'ব, তেতিয়া সদায় আমি কিহৰ সহায়ত প্ৰমাণ কৰিব লাগিব? বিৰুদ্ধৰ সহায়ত প্ৰমাণ কৰিব লাগিব। এইখিনি আমি যেতিয়া অনুশীলনীটো আমি কৰি যাম তেতিয়া আমি ভালদৰে বুজি পাম। এতিয়া আমি আহোঁ আমাৰ অনুশীলনীটো 1.3 লৈ। এতিয়া আমি কৰিম অনুশীলনী 1.3 1 নম্বৰটো। দেখুওৱা যে √5 অপৰিমেয়। এইটো আমি কৰিব লাগিব, এইটো আমি প্ৰমাণ কৰিব লাগিব যে √5টো এটা অপৰিমেয় হয়। সলিউশ্যন প্ৰথমে আমি লিখি ল'ম, দেখুৱাব লাগে যে √5 অপৰিমেয়। আমি প্ৰথমতে শিকিছিলোঁ যে আমি যেতিয়া অপৰিমেয় বুলি ইয়াত আমি পঢ়িছিলোঁ যে যেতিয়া কোনো এটা অপৰিমেয় সংখ্যাক অপৰিমেয় বুলি যেতিয়া প্ৰমাণ কৰিম তেতিয়া আমি কি ধৰিম? সদায় বিৰুদ্ধৰ সহায়ত প্ৰমাণ কৰিম। বিৰোধ মানে এইটো যে অপৰিমেয়টো যে আমি যেতিয়া অপৰিমেয় সংখ্যা এটা অপৰিমেয় বুলি যেতিয়া আমি প্ৰমাণ কৰিম তেতিয়া আমি কি? বিৰুদ্ধৰ সহায়ত প্ৰমাণ কৰিম। মানে আমাৰ ইয়াত দিয়া আছে যে এইটো অপৰিমেয় হয়, সেইটো প্ৰমাণ কৰি দেখুওৱা, কিন্তু আমি বিৰোধীভাৱে গৈ পিনে আমি কি এইটো পৰিমেয় বুলি প্ৰমাণৰ যিটো প্ৰচেছ, সেই প্ৰচেছটো আমি কৰি যাম। গতিকে আমি লিখি ল'ম ইয়াত যে গতিকে ওপৰৰ উক্তিটো বিৰুদ্ধভাৱে ধৰা হ'ল। ওপৰৰ উক্তিটো আমি বিৰুদ্ধভাৱে ধৰি ল'ম যে এইটো কি হয়? এটা পৰিমেয় সংখ্যা। বিৰুদ্ধভাৱে ধৰা হ'ল √5 এটা পৰিমেয়। মানে আমাৰ কুৱেশ্যনত যিটো থাকিব সেইটো আমি বিৰুদ্ধি গৈ পিনে আমি কি কৰিম যে এইটো এটা পৰিমেয় বুলি জাষ্ট আমি ধৰি ল'ম। তাৰপিছত আমি কি কৰিম? আমি যিহেতু √5টো পৰিমেয় বুলি ধৰিছিলোঁৱে, সেইটো কাৰণে আমি আমাৰ পৰিমেয় সংখ্যাটো কি বুলি কৈছিলোঁ? পৰিমেয় সংখ্যা সদায় p/q আকাৰত প্ৰকাশ কৰিব পাৰি। তেন্তে আমি কি বুলি লিখোঁ? আমি যেনে √5টো আমি কি বুলি ধৰিব পাৰোঁ? p/q। ইয়াত যেনিবা আমি p/q বুলি নধৰি কি লিখিম? a/b। আৰু য'ত a আৰু bটো হ'ব সহমৌলিক। সহমৌলিক মানে হৈছে এই দুটাৰ একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাথাকিব। সহমৌলিক মানে হৈছে a আৰু b, ইয়াত যদি সংখ্যাও থাকিলেহেঁতেন এই সংখ্যাকেইটাৰ কি হয়? একৰ বাহিৰে কোনো ধৰণৰ সাধাৰণ উৎপাদক নাথাকিব, সেইকেইটাকে ক'ব সহমৌলিক।
এতিয়া আমি যিহেতু √5 এটা পৰিমেয় সংখ্যা বুলি ধৰিলোঁ, সেইকাৰণে আমি ইয়াক কি বুলি ধৰিব পাৰিম, p/q বুলি ধৰিব পাৰিম, হয় নাই? ইয়াত যেনিবা আমি p/q বুলি নধৰি পিনে a/b বুলি ধৰিলোঁ। এতিয়া আমি কি কৰিম, এইকেইটাই আমি বৰ্জ্য পূৰণ কৰি দিম, হয়নে? বৰ্জ্য পূৰণ কৰিলে কি হ'ব, আমাৰ b√5 = a। এতিয়া ইয়াৰ পিছত আমি b√5 আৰু = a এইকেইটা দুয়োফালে আমি বৰ্গ কৰি দিম, হোল স্কুৱেৰ a স্কুৱেৰ দুয়োফালে বৰ্গ কৰি। দুয়োফালে বৰ্গ কৰিলে আমি কি পাম, b স্কুৱেৰ যিহেতু √5 আছে আৰু এটা √5 মিলি কি হ'ব, আমাৰ 5 হৈ যাব, হয়নে? আৰু a স্কুৱেৰটো a স্কুৱেৰ ভাগে থাকিব। তাৰপিছত এইটো আমি সুন্দৰকৈ সজাই ল'ম, 5টো আগলৈ লৈ আনিম, 5b স্কুৱেৰ a স্কুৱেৰ। এতিয়া চাবা, এইটো মই যদি 5টো এইফালে লৈ যাওঁ, তেতিয়া আমি কি হ'ব, 5টো তলত বহি যাব, হয়নে? ইয়াত মই b স্কুৱেৰ লিখিলোঁ, a স্কুৱেৰ বাই 5। কি হ'ল, ইয়াত আমাৰ 5 আছিলে, হয়নে? 5b স্কুৱেৰ আছিলে আৰু a স্কুৱেৰ আছিলে। মই যদি 5টো এইফালে লৈ যাওঁ, তেতিয়া আমাৰ কি হ'ব, তলত বহি যাব। এতিয়া আমি এইখিনি চাই আমি ক'ব পাৰিমনে যে a স্কুৱেৰটো 5ৰে বিভাজ্য বুলি? মই শেষৰ লাইনটো আকৌ লিখি লৈছোঁ, এইফালে b স্কুৱেৰ = আমি কি পাইছিলোঁ, a স্কুৱেৰ বাই 5, হয় নাই? মই কি কৈছিলোঁ যে আমি এতিয়া ক'ব পাৰোঁ যে a স্কুৱেৰটো কিহেৰে, 5ৰে বিভাজ্য হ'ব, হয় নাই? এইটো আমি দি লৈছোঁ 1 নম্বৰ। এতিয়া আমি দেখা গ'ল যে কি গম পালোঁ, দেখা গ'ল যে a স্কুৱেৰ 5ৰে a স্কুৱেৰটো 5ৰে বিভাজ্য, হয়নে? তাৰপিছত a স্কুৱেৰটো 5ৰে বিভাজ্য হয়, তেন্তে আমাৰ ইয়াত এটা উপপাদ্য এটা আছিলে আমাৰ কিতাপত। উপপাদ্যটো মতে আছিলে যে ধৰা p মৌলিক, যদি pয়ে a স্কুৱেৰ 1 হৰণ কৰে, তেন্তে pয়ে 1 হৰণ কৰিব, য'ত এটা যোগাত্মক অখণ্ড সংখ্যা। যদি p এটা মৌলিক সংখ্যা হয়, যদি এতিয়া আমি ধৰিব পাৰোঁ 5 এটা যদি মৌলিক সংখ্যা হয়, তেন্তে ই কি হ'ব, ই a স্কুৱেৰক হৰণ কৰে। যদি p যদি মৌলিক হয়, তেন্তে ই a স্কুৱেৰ হৰণ কৰিব। তেন্তে আমি ক'ব পাৰিম যে 5ৰে a কো হৰণ কৰিব। এইটো ইয়াত লিখা আছে, যদি আমি p ঠাইত যদি আমি ইয়াত 5 বুলি ধৰি লওঁ, ধৰা 5 এটা মৌলিক, যদি 5য়ে a স্কুৱেৰক হৰণ কৰে, তেন্তে pয়ে a কো হৰণ কৰিব। যদি 5য়ে a স্কুৱেৰক হৰণ কৰে, তেন্তে 5য়ে কিহক হৰণ কৰিব, a কো হৰণ কৰিব। তেন্তে আমি ইয়াত কি লিখি দিব পাৰোঁ যে, বা গতিকে লিখি দিওঁ, গতিকে 1 5ৰে বিভাজ্য হ'ব, হয়নে? বিভাজ্য হ'ব। আৰু এইটো আমি ক'ৰ পৰা পালোঁ, উপপাদ্য 1.3 পৰা পালোঁ, বা 3 মতে, উপপাদ্য 3 মতে। এতিয়া চোৱা, এতিয়া আমাৰ ইয়াত আছিলে a স্কুৱেৰ বাই 5, আৰু a স্কুৱেৰ 5টো আমি a স্কুৱেৰক আমি 5ৰে বিভাজ্য হয় বুলি ধৰিলোঁ, তেন্তে aটোকো আমি 5ৰে বিভাজ্য বুলি ধৰিছোঁ। তেন্তে এইবাৰ আমি পাতি ল'লোঁ কি, a/5। a/5ক 5 = আমি c বুলি ধৰিছোঁ, আৰু এই cটো কি হৈছে, c হৈছে cটো আমি কি হয়, যিকোনো এটা অখণ্ড সংখ্যা হয়, অখণ্ড সংখ্যা। এতিয়া যদি আমি a উলিয়াই লওঁ, তেন্তে 5টো এইফালে গুচি গ'লে এই ওপৰত যাবগৈ, তেতিয়া আমাৰ হৈ যাব 5c। এতিয়া চোৱা, এতিয়া এৰ মানটো আমি কিমান পালোঁ, 5c, হয় নাই? এতিয়া এৰ মান
একত বহুৱাই পাওঁ এতিয়া আমাৰ এক কোনটো আছিলে বাৰু এইটো হয় না এইটো আমাৰ কি আছিলে b স্কয়াৰ ইকুৱেল টু a স্কয়াৰ মাইনাছ 5 আমাৰ কি আছিলে b স্কয়াৰ ইকুৱেল টু a স্কয়াৰ মাইনাছ 5 আৰু আমি কি ক'লো a ৰ মান একত বহুৱাই পাওঁ আৰু a ৰ মানটো আমি কিমান পাইছোঁ 5c গতিকে আমি ইয়াত কি লিখিম b স্কয়াৰ ইকুৱেল টু 5c এইটো আমি a ৰ মানহে পাইছোঁ এতিয়া আমি ইয়াত কি পাতিলোঁ বি স্কোৱাৰটো বি স্কোৱাৰ পাতি ল'লোঁ আমাৰ a স্কোৱাৰৰ মানটো বহুৱাই ল'ব লাগিব হয় নাই যিটো আমি এৰ মান একত বহুৱাই পাওঁ বুলি কৈছোঁ গতিকে আমাৰ এই এৰ মানটো কিমান আছিলে 5c হয়নে 5c আৰু যিহেতু ইয়াত আমাৰ স্কোৱাৰ আছে সেইকাৰণে আমি স্কোৱাৰ পাতিলোঁ আৰু এই তলত আমাৰ 5টো আছে গতিকে আমি 5 পাতিলোঁ এতিয়া b স্কোৱাৰ 5 স্কোৱাৰ আছে যেতিয়া ইয়াত হ'ব 25 c স্কোৱাৰ বাই 5 এইটো যদি আমি কাটকুট কৰি দিওঁ তেতিয়া হ'ব 5 5 গুণ 25 ইয়াত থাকিলে 5 এইটো হ'ব b স্কোৱাৰ ইকুৱেল টু 5c স্কোৱাৰ এতিয়া b স্কোৱাৰ 5টো যদি এইফালে লৈ আনো তেতিয়া ইয়াত থাকিব c স্কোৱাৰ এতিয়া দেখা গ'ল যে b স্কোৱাৰটো আকৌ কিহেৰে বিভাজ্য হ'ল 5ৰে হয় নহয় আমি ক'ব পাৰোঁনে যে b স্কোৱাৰটো 5ৰে বিভাজ্য হ'ল এতেকে আমি লিখো যে আকৌ দেখা গ'ল যে b স্কোৱাৰটো 5ৰে বিভাজ্য হয়নে যদি b স্কোৱাৰটো 5ৰে বিভাজ্য হয় তেন্তে আমি আকৌ ক'ব পাৰোঁ যে b টুকু 5ৰে বিভাজ্য এইটো কি উপপাদ্য মতে আছিলে উপপাদ্য 1.3 মতে গতিকে আমি চোৱা প্ৰথমে আমি কি বুলি ধৰিছিলোঁ √5 এটা পৰিমেয় হয়নে আমাকতো অপৰিমেয় উলিয়াব দিছিলে কিন্তু আমি বিৰোধভাৱে গৈ পিনে ধৰি লৈছিলোঁ যে √5টো এটা পৰিমেয় হয় আৰু য'ত পৰিমেয় হ'লে কি হ'ব লাগিব a আৰু b সহমৌলিক হ'ব লাগিব মানে সহমৌলিক মানে কি কৈছিলোঁ যে সিহঁতৰ দুইটা সাধাৰণ উৎপাদক এক হ'ব লাগিব হয়নে যে সহমৌলিক মানে যে ইহঁতৰ দুইটাৰে যি সাধাৰণ উৎপাদক থাকিব সেই দুইটা উৎপাদক হ'ব লাগিব 1 কিন্তু এতিয়া আমি কি পালোঁ আমি যেতিয়া কৰি চালোঁ তেতিয়া আমি পালোঁ যে সেই এটো কিহে হৈছে 5ৰে বিভাজ্য হৈছে ইয়াৰ উৎপাদক কি হ'ব 5 হ'ব আৰু পালোঁ বিটোকো আমি কিহে পালোঁ 5ৰে বিভাজ্য হৈছে মানে ইয়াৰ উৎপাদক 5 হ'ব গতিকে আমি যিটো ভাবি লৈছিলোঁ যে আমাৰ যিটো সাধাৰণ উৎপাদক হ'ব 1 হ'ব সেইটো আমি যিটো ধৰি লৈছিলোঁ সেই সাধাৰণ উৎপাদকটো আমি নাপালোঁ গতিকে আমি ধৰা ধাৰ্যটো যে পৰিমেয় হয় সেইটো আমাৰ কি আছিলে অশুদ্ধ আছিলে এতিয়া আমি তাকে লিখি দিম গতিকে আমি সেই যে পৰিমেয় বুলি যে ধৰিছিলোঁ পৰিমেয়টো যেতিয়া ধৰিছিলোঁ তেতিয়া আমি ভাবি লৈছিলোঁ যে আমাৰ a আৰু b ৰ সাধাৰণ উৎপাদক 1 হ'ব কিন্তু আমাৰ a আৰু b ৰ উৎপাদক কি ওলালে 5 ওলালে দুইটাৰে আমাৰ 5 ওলালে ইয়াতো আমাৰ 5 ওলালে গতিকে আমি যে সেই পৰিমেয় বুলি ধৰিছিলোঁ সেইটো আমাৰ আমি ধৰা সেই ধাৰ্যটো আমি অশুদ্ধ বুলি ইয়াত এতিয়া আমি লিখি দিম গতিকে a আৰু b ইয়াত আমি কি পালোঁ যে গতিকে a আৰু b উভয়ৰে এটা সাধাৰণ উৎপাদক আছে যিটো 5 কিন্তু আমি ধৰা a আৰু b এৰ বাহিৰে অইন সাধাৰণ উৎপাদক নাই এই সত্যটো বিৰোধ কৰে অৰ্থাৎ
5 পৰিমেয় ধাৰ্যটো অশুদ্ধ সেই যে আমি যে প্ৰথমেই ধৰি লৈছিলোঁ যে এ আৰু বিৰ উভয় সহমৌলিক অৰ্থাৎ সিহঁতৰ কি একৰ বাহিৰে আৰু অন্য উৎপাদক নাই বুলি আমি যিটো ধৰি লৈছিলোঁ অৰ্থাৎ আমি √5 পৰিমেয় যে হয় সেইটো যে আমি ধৰি লৈছিলোঁ সেইটো আমি অশুদ্ধ বুলি পালোঁ কাৰণ কি আমাৰ এ আৰু বিৰ যিটো সাধাৰণ উৎপাদক সেইটো আমি কি পালোঁ 5 এটা পালোঁ গতিকে আমাৰ আনচাৰটো কি হ'ব √5টো যেতিয়া পৰিমেয় নহয় বুলি আমি গম পালোঁ গতিকে আমাৰ √5টো কি হয় অপৰিমেয়হে হয় √5টো অপৰিমেয় এতিয়া আমি 1.3 2 নম্বৰটো কৰিম এইটো ঠিক আগৰ দৰেই সহজ হয় একে পদ্ধতিতে কৰিব লাগিব এতিয়া আমাক দেখুওৱা যায় বুলি কৈছে হয় নাই তেন্তে আমি ইয়াত লিখি ল'ম দেখুৱাব লাগে যে 3 + 2 √5 অপৰিমেয় গতিকে আমি ইয়াত কি কৰিম বিৰুদ্ধভাৱে গৈ আমি কি কৰিম এইটো পৰিমেয় বুলি ধৰি ল'ম হয়নে ইয়াত আমি লিখি ল'ম সুন্দৰকৈ ওপৰৰ উক্তিটোৰ আমি ধৰি ল'ম যে 3 + √5 এইটো এটা পৰিমেয় হয়নে আমি এইটো ধৰিহে ল'ম জাষ্ট তাৰপিছত যেতিয়া আমাৰ পৰিমেয় হ'ব পৰিমেয় হোৱাৰ লগে লগে আমি কি কৰিব লাগিব p/q/r হিত প্ৰকাশ কৰিব লাগিব হয় নহয় p/q/r হিত q বুলি নিলিখি আমি যেনিবা লিখিলোঁ a/b আৰু এই a/bটো কি হ'ব য'ত দুইটা কি হ'ব সহমৌলিক হ'ব এ আৰু বিটো কি হ'ব সহমৌলিক মানে ইহঁতৰ যিটো উৎপাদক থাকিব সেইটো অকল এক থাকিব ইহঁতৰ যিটো উৎপাদক হ'ব সেইটো দুটাৰ কি হ'ব উৎপাদকটো হ'ব এক এতিয়া আমি আগৰটো নিচিনাই কৰি যাম ধুনীয়াকৈ √5 a/b মই যদি 3টো এইফালে প্লাছ হৈ আছে মই যদি এইফালে লৈ যাওঁ কি হ'ব -3 √5 এতিয়া এইকেইটাৰ লসাগু কি হ'ব b হ'ব ইয়াত a কৰিলোঁ ইয়াত একো নাই মানে কি আছে এক এটা আছে বুলি আমি ধৰি ল'ম হয়নে a হ'লে ab b আৰু এইটো হ'ব 3 তোমালোকে নিশ্চয় কৰিব জানা এইটো তাৰপিছত আহিলে এইটো যদি মই √5টো থৈ দিওঁ 2টো যদি এফালে লৈ যাওঁ a 3b/2b হ'ব এতিয়া চোৱা মই যদি যেতিয়া মই এইফালে 2টো লৈ গ'লোঁ এইটো √5 2টো যেতিয়া লৈ গ'লোঁ 2টো তলত বহি গ'ল a - 3b/2b এতিয়া এইখিনি এটা মন কৰা যে ইয়াত আমি কি পালোঁ a b আৰু কি পাইছোঁ 3 2 হয় নাই এইকেইটা এটা অখণ্ড সংখ্যা হয়নে আৰু যদি আৰু অখণ্ড সংখ্যা এই গোটেইকেইটা হয় এইটোক তেন্তে আমি পৰিমেয় বুলি ক'ব পাৰিমনে নোৱাৰিম যিহেতু এতিয়া আমি কি পালোঁ √5 = a - 3b/2b এতিয়া চোৱা আমি কি পালোঁ a b 3 2 এই গোটেইকেইটা হৈছে এটা অখণ্ড সংখ্যা আৰু য'ত অখণ্ড সংখ্যা থাকিব সেইকেইটা কি হয় অখণ্ড সংখ্যা সদায় কি হয় পৰিমেয় সংখ্যা হয়
হয়নে যদি এইকেইটা যদি পৰিমেয় সংখ্যা হয় যিহেতু ইয়াত ইকুৱেল টু আছে গতিকে আমি √5টো আমাৰ পৰিমেয় হয় নহয় আমি এটা লিখিব পাৰোঁ যিহেতু আমি কি লিখিলোঁ যে AB 3B হৈছে অখণ্ড সংখ্যা গতিকে ই এটা হৈছে পৰিমেয় সংখ্যা আৰু যদি ই পৰিমেয় হয় তেন্তে ইকুৱেল টু আছে যেতিয়া আমাৰ √5টো হৈছে আমাৰ পৰিমেয় কিন্তু আমি আগৰ অংকটোত আমি কি কৰিছিলোঁ যে √5টো এটা অপৰিমেয় বুলি আমি প্ৰমাণ কৰি দিছিলোঁ গতিকে আমি ইয়াত কি লিখি ল'ম যে কিন্তু আমি যে পাইছিলোঁ ইয়ে √5 অপৰিমেয় এই সত্যতাটোৰ বিৰোধ কৰিছে এই সত্যতাৰ বিৰোধ কৰিছে ইয়াত অখণ্ড সংখ্যা ইয়াতো আছে সেইটো কাৰণে এইটো পৰিমেয় বুলি ধৰি পিনে কি কৰিছে আমি যিটো আগত পাইছিলোঁ অপৰিমেয় সেই সত্যতাটো সি বিৰোধ কৰি দিছে গতিকে আমি ক'ব পাৰোঁ যে কি গতিকে 3 + √5 হৈছে অপৰিমেয় গতিকে আমি 3 গতিকে আমি ক'ব পাৰোঁ যে 3 + 2 √5টো হৈছে পৰিমেয়টো কিয় হৈছে কাৰণ হয় ইয়াত অখণ্ড সংখ্যা ইয়াত আছে ইয়াত অখণ্ড সংখ্যা আছে কাৰণে ইয়াত পৰিমেয় হৈছে আৰু এইটো পৰিমেয় হোৱাৰ কাৰণে এইটো পৰিমেয় হৈছে এই গোটেইটো পৰিমেয় হোৱাৰ কাৰণে ইহঁতি যে √5টো অপৰিমেয় সেই কথাটোত ইয়াত বিৰোধ কৰি দেখুৱাইছে কিন্তু কি হ'ল আমি আগতেই প্ৰমাণ কৰিয়ে দিলোঁ যে আমাৰ √5টো কিন্তু অপৰিমেয়হে হয় গতিকে এই গোটেইটোৱে হ'ব 3 + 2 গতিকে ইয়াৰ মানে যিহেতু এইখিনি আছিলে ইকুৱেল টু আছিলে গতিকে আমি যিহেতু আগতে এবাৰ প্ৰমাণ কৰিলোঁ যে এইটো √5টো অপৰিমেয় হয় গতিকে অপৰিমেয় যদি এইটো হয় এইটো আমাৰ অপৰিমেয় হ'ব আৰু গতিকে 3 + 2 √5 অপৰিমেয় হয় আজিলৈ মই ইমানতে সামৰিছোঁ আশা কৰিছোঁ তোমালোকে অংককেইটা খুব ভালদৰে বুজি পালা আৰু বাকীখিনি মই নেক্সট ভিডিঅ'ত তোমালোকক ভালদৰে বুজাবলৈ চেষ্টা কৰিম মোৰ চেনেলটো যদি তোমালোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিবা আৰু মোৰ চেনেলটো শ্বেয়াৰ কৰি দিবা এতিয়ালৈ নমস্কাৰ